কিয় যাব কওকচোন নহয় কিয় যাব কিয় যাব নহয় কিয় যাব কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছোঁ আপোনালোকক আমি ল'ব নিদিওঁ বাছ প্ৰত্যেকটো শব্দৰ ইয়াত প্ৰত্যেকটো শব্দৰ বিশ্লেষণ চাব বিৰোধী দলপতি ডাঙৰীয়াই ক'লে যে আমি মাৰোৱাৰী সমাজখনক সমাজৰ আগত আঁঠু কঢ়ুৱাই দিলোঁ একজেক্ট সেইটো শব্দই কৈছে যদি আমি মাইকত চাওঁ প্ৰশাসনে তাত থিয় হৈ মাৰোৱাৰী সমাজৰ জ্যেষ্ঠসকলক এটা ব্যৱস্থা কৰি দিছে আৰু যিটো ব্যৱস্থাত তাতে বক্তৃতাখিনি শুনিব আপুনি যিকেইটা সংগঠন 30টা সংগঠনৰ বক্তৃতাখিনি ভিত্তিত এইখিনি কোৱা হৈছে না অধ্যক্ষ মহোদয় তাৰমানে 30টা সংগঠনক বিৰোধী দলপতিগৰাকীয়ে সমালোচনা কৰিছে তেওঁলোকৰ বক্তব্য কংগ্ৰেছে সংখ্যালঘু বুলি ডিক্লেয়াৰ কৰি দিলে নেকি সংখ্যা গুৰুক নালাগে আচ্ছা কংগ্ৰেছে সংখ্যালঘু বুলি কওঁতে এনেকে চব জপিয়াই দিলে পুৰাটো শুনক মাইনৰিটিৰ ভোটৰ কাৰণে যিমান কম্পিটিশ্যন কৰে কৰি থাকক মইতো তাত নাই আচ্ছা অধ্যক্ষ মহোদয় আজি আপোনালোকে এটা ডাঙৰ কথা ক'লে আজি চাওক জানি বা নাজানি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতিগৰাকী এটা আজি ডাঙৰ কথা ক'লে আৰু লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই হাৰি কিয় যাব কওকচোন নহয় কিয় যাব নহয় কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছোঁ আপোনালোকক আমি ল'ব নিদিওঁ বাছ এই ধৰণৰ ষ্টেটমেণ্টে পৰিৱেশটো আৰু বেয়াহে কৰিব কোনো জেগাত মানুহ জোৰ কৰি নাযায় মানুহ মৰম চেনেহ প্ৰেমৰ মাজেৰে যায় ইয়াত যিটো আজি আপোনালোকে হাউচত ষ্টেটমেণ্ট দি দিলে যেন এজিফ আমি ল'মেই এই যিটো এটা ষ্টেটমেণ্ট আজি হাউচত হ'ল এইটো ইয়াৰ মেছেজ বহুত বেয়া যাব মই ৰফিকুল ইছলাম চাহাবক ৰিকুৱেষ্ট কৰিম যে আপুনি এইটো উইথড্ৰ কৰি লওক যিটো ক'লে যে এইটো আমাৰ লিগেল অধিকাৰ সংবিধান অধিকাৰ গতিকে নামনিৰ মিয়া মুছলমান মানুহ উজনিত কাম কৰিব যামেই তেনেকৈ নহয় সাংবিধানিক অধিকাৰ আৰু সমাজৰ নিয়ম শৃংখলা খিলঞ্জীয়া মানুহখিনি তাতে বাস কৰে আপোনালোকে যদি এনেকুৱা এটা আগ্ৰাসী মনোভাৱ লৈ যাম বুলি কয় কালিতো আৰু হুলস্থুল হ'ব সেইকাৰণে মই অনুৰোধ কৰিম আপোনালোকে ভাবি চাব কিন্তু এই ষ্টেটমেণ্টটো বৰ ভাল ষ্টেটমেণ্ট এটা ৰেকৰ্ডত হোৱা নাই মই অধ্যক্ষ মহোদয়কো ৰিকুৱেষ্ট কৰিম যদি আজি BTADত বড়ো জনজাতীয় অঞ্চল এটাত মই যদি ষ্টেটমেণ্ট দিওঁ যে হিমন্ত বিশ্ব শৰ্মাৰ এইটো সাংবিধানিক প্ৰদত্ত অধিকাৰ কালি মই যামেই কালি যদি কাৰ্বি আলঙত কাৰ্বি মানুহখিনি থাকে নহয় যি মই এইকাৰণে কৈছোঁ মোৰ ৰিকুৱেষ্ট মই আপোনালোকক কোনো দাবী কৰিব খোজা নাই কালি যদি কাৰ্বি আলঙত যদি মই কওঁ যে কাৰ্বি আলং অসমৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা যাবই কাৰ্বি মানুহখিনিয়ে কেনেকুৱা ফিল কৰিব সেইকাৰণে এনেকুৱা ধৰণৰ কথাৰ কাৰণে আজি সমস্যাবিলাক হৈ আছে মই ৰিকুৱেষ্ট কৰিম যে যদি আপোনালোকে উজনি অসমত এনেকৈ আগ্ৰাসীভাৱে যাম বুলি কয় মোৰ কাৰণে ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰাটো টান হৈ যাব কালি কি ষ্টেটমেণ্ট ওলাইছে যে উজনিত মাছ নপঠাওঁ তাৰমানে মই ইমান দিন যি কৈছিলোঁ যে এতিয়া ইকনমিক ব্লকেডৰ কনচেপ্টটো লৈ আহিলে ইমান দিন আছিলে ভূমি যোৱাকালিৰ পৰা নতুন এলিমেণ্ট এটা তাৰমানে অহাকালি খাৰুপেটীয়াত গণ্ডগোল এটা হ'লে অহাকালি খাৰুপেটীয়াত কৈ দিব গুৱাহাটীত চব্জি নপঠাওঁ তাৰমানে যিখিনি না মোক জাষ্ট কৈ ল'ব দিয়ক অখিল গগৈ ডাঙৰীয়া যোগ দিব
কথাটোহে ক'ব নাই নাই মই আপোনাক অনুৰোধ কৰিছোঁ এই ষ্টেটমেণ্টটোৱে আইন শৃংখলা হ'ব পাৰে আপুনি ক'ব নাই আপোনাক মই একদম আপত্তি কৰা নাই কাৰণ এই বিষয়টো ইয়াত অলপ নিষ্পত্তি হ'ব লাগিব সেইকাৰণে অখিল গগৈ ডাঙৰীয়াও ইয়াত দুআষাৰ কওক মই বিচাৰিম আজি যি ধৰণে হাউচত বিৰোধী দলপতিগৰাকীয়ে ক'লে কনষ্টিটিউশ্যনেল লিগেল ৰাইটছ এইটো এক জেগাত সমাজৰ চেঞ্চিটিভিটিবিলাক বেলেগ জেগাত কালি যদি আপুনি কয় যে কামাখ্যাও অসমৰ তুলনাত গতিকে কামাখ্যাত গৈ মই বহি ল'মেই নাই এইটোতো লিগেলি ৰাইট হ'লেওতো কোনেও নকৰে এটা হ'ল লিগেলি ৰাইট আৰু আন এটা হৈছে সমাজৰ ব্যৱস্থা সমাজৰ ছিষ্টেম আজি আপোনালোকে আৱেগত হওক কিবাত হওক প্ৰথমবাৰ বিধানসভাৰ ৰেকৰ্ডত কৈ দিলে যে আমি আমাৰ অধিকাৰ আছে আমি গোটেই অসমত যামেই নাই এইটো ক'লো নাই আৰ্টিকল 14 মতে অধিকাৰ আছে কিন্তু সেইটো অধিকাৰ আমি প্ৰয়োগ কৰিব পাৰোঁ নেকি আজি এটা খিলঞ্জীয়া জাতি জনগোষ্ঠী উজনি অসমত আজি এই ধৰণে তেওঁলোকে বাস কৰিছে তাতে যদি আপোনালোকক কোনোবাই মাতিছে কাম কৰিব মাতিছে আপোনালোক তাত যাবই অতিথি কিন্তু মই যামেই যিটো ষ্টেটমেণ্ট আজি আপোনালোকে আৰম্ভ কৰিলে এই ষ্টেটমেণ্টটো যদি সদনত আৰু দুবাৰ তিনিবাৰ পৰে মোৰ কাৰণে ল এণ্ড অৰ্ডাৰ কণ্ট্ৰল কৰাটো ডিফিকাল্ট হ'ব মই ল এণ্ড অৰ্ডাৰ পইণ্টৰ পৰা কৈছোঁ কাৰণ আজি এই ষ্টেটমেণ্টটোৰ এটা বেয়া মিনিং হ'ব কেইদিনমান আগতে আপোনালোকৰ ফালৰ পৰা কোনোবাই মই নকওঁ যে আমি নগাঁৱৰ পৰা মাছ নপঠাওঁ তাৰমানে ইজ ইট নট যে ইকনমিক ব্লকেট এইটো এটা ইকনমিক ব্লকেট আৰম্ভ কৰি দিলে তাৰমানে ইমান দিন আপোনালোকে যিবিলাক মোক কৈ আছিল যে এইবিলাক হিমন্ত বিশ্ব শৰ্মাই এনেই কয় এনেইতো কোৱা নাই যিটো প্ৰমাণ হৈ গ'ল যে আপোনালোকৰ মাইণ্ডত ইকনমিক ব্লকেটটো মূৰত আছে ইটি যে আজি ইমান দিনে যেতিয়া ইয়াতে কি কৰে যে গুৱাহাটীৰ চব্জিৰ দাম বঢ়োৱাটো এতিয়াতো আপুনি 1:1 লিংক কৰি দিয়ক আজিলৈকে অসমত কোনেও কোৱা নাই যে অমুক আপুনি মাছ নাই পঠোৱা মাছ অন্ধ্ৰপ্ৰদেশৰ পৰা আহিব মাছ অসমৰ ল'ৰাই উৎপাদন কৰিব কিন্তু এনেকৈ যদি উজনি অসমত সৰু ঘটনা এটা হৈছে ইমান ষ্টেটমেণ্ট দিছে ঘটনা ক'তো হোৱা নাই এটাই মাত্ৰ নাজিৰাত ঘটনা হৈছে ঘটনা আৰু উজনি অসমৰ মানুহখিনিয়ে বিবৃতি দিছে আইন হাতত লোৱা নাই আজি যদি আপোনালোকে হিন্দু মানুহখিনিৰ প্ৰতি সহনশীল হয় নামনিত মধ্য অসমত উত্তৰ অসমত ঘটনাটো নহয় আজি এটা সমাজত যেতিয়াই এই ৰেপ কেছবিলাক হয় বিশেষকৈ হিন্দু ছোৱালীৰ ওপৰত মুছলমানৰ দ্বাৰা আৰু হিন্দু ল'ৰাৰ দ্বাৰা মুছলমান ছোৱালীৰ হয় তেতিয়া যদি মুছলমান উকিলবিলাকে কৈ দিয়ে যে আমি এই কেছ নলওঁ আজি সমাজত সমৰস্তা কেনেকৈ আহিব আজি যেতিয়া মুছলমান একিউজড হয় হিন্দু ভিক্টিম হয় তেতিয়া সেই উকিলসকলে যদি মুছলিম উকিলসকলে বৰপেটা বঙাইগাঁৱত কৈ দিয়ে যে ভাই তুমি এই কেছটোত মই তোমালোকৰ হৈ থিয় নহওঁ কাৰণ এই কেছটো থিয় হ'লে মানুহে ভাবিব যে আমি কমিউনিটিটোৱে তোমাক ছাপোৰ্ট কৰিছোঁ ৰিভাৰ্ছ হিন্দু ল'ৰা এজনে যদি মুছলিম ছোৱালী এজনীক ধৰ্ষণ কৰে হিন্দু উকিলে যদি কয় তোমাৰ কেছ আমি নলওঁ সমাজত ৰেপ থাকিব সমাজত ধৰ্ষণ থাকিব আজি কংগ্ৰেছ দলৰ সদস্যসকলে আপোনালোক বহি আছে মই শুনিব একো ধৈৰ্য নাই বেদনাবিলাক যেতিয়া শুনে তেতিয়া গোটেই কথাবিলাক ছল্ভ হৈ যায় মৰিগাঁৱত যেতিয়া মুছলিম ছোৱালীৰ ওপৰত ধৰ্ষণ হ'ল মইতো তাতো গৈছোঁ লাহৰি ঘাটত মইতো ৰেপৰ ক্ষেত্ৰত হিন্দু মুছলমান কৰা নাই মই তাতো স্পটত গৈছোঁ কিন্তু সেইজন মানুহকো ৰক্ষণাবেক্ষণ কোনে দি আছিলে এতিয়া লাহৰি ঘাটৰ বিধায়ক উঠি গ'ল মোক তেওঁৱে কয় যে বেছি একশ্যন ল'ব নালাগে কিন্তু ভিক্টিম মুছলিম পাৰ্পিট্ৰেটৰো মুছলিম আজি হাউচৰ পৰা এটা মেছেজ দিয়ক তেওঁলোকেতো ভাল কথা শুনাৰ মতলবে নাছিলে আজি আহিছিলে পোষ্টাৰ টোষ্টাৰ লৈ যে আমাৰ যিকোনো ৰেপ কেছত আমাৰ যদি সমাজৰ আসামী হয়
সমাজৰ উকিল এটাত অংশগ্ৰহণ নকৰে, তেওঁক প্ৰটেকশ্যন নিদিয়ে। আমি সকলোৱে মিলি পৰিৱেশ এটা বনাওঁ। আজি ধিঙৰ অভিযুক্ত যি দুজন যেতিয়া ধৰাত পৰিব, তেওঁৰ কেছ হিন্দুৱে লওক, হিন্দু এডভোকেটে লওক, কিন্তু নগাঁৱৰ মুছলমান বাৰে কওক যে এইটো আমি নলওঁ, কাৰণ এইখন শংকৰদেৱৰ স্থান, আজান ফকীৰৰ স্থান, আমি ইয়াত সামাজিক সমৰসতাটো আমি জীয়াই ৰাখিম। হিন্দু উকিলে লওক, কিন্তু আমি কেছ নলওঁ। প্ৰটেকশ্যন নাপালে হ'ব। আৰু যেতিয়া এনেকুৱা ভিক্টিমত অতিষ্ঠ হৈ বৰপেটা আদিৰ পৰা মানুহ গাঁৱৰ পৰা ওলাই আহিব খোজে, আপোনালোকে গৈ প্ৰটেকশ্যন দিয়া আৰম্ভ কৰক যে গাঁও ত্যাগ নকৰিব, আমি আপোনালোকৰ লগত আছোঁ। কাৰণ তাত প্ৰটেকশ্যন দিব পৰা ক্ষমতা আজি মোৰো নাই। কোনে ক্ষমতা দিব লাগিব? আপোনালোকে দায়িত্ব দিব লাগিব। আপোনালোকে ভাবে যে উজনিত যোৱা ব্যৱসায়ীখিনিক প্ৰটেকশ্যন হিমন্ত বিশ্ব শৰ্মাই দিব লাগে, কিন্তু বৰপেটা ধুবুৰীত সদায় অত্যাচাৰৰ সন্মুখীন হৈ থকা হিন্দু মানুহখিনিকো সুৰক্ষা আপোনালোকে দিব লাগিব নে নাই? ছাৰ লাগিব নে নাই? মই খালি সুধিছো, মই একো প্ৰশ্ন সোধা নাই, লাগিব নে নাই?